নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ অক্ষয় তৃতীয়া সমাগত। 2026 বৰ্ষৰ অক্ষয় তৃতীয়াৰ দিনা আপুনি আপোনাৰ ঘৰলৈ এই কেইপদ বস্তু লৈ আনক। যদি অক্ষয় তৃতীয়াৰ দিনা আপুনি সোণ ৰূপৰ গহনা ক্ৰয় কৰিব নোৱাৰে, তেন্তে আপোনাৰ ঘৰলৈ আপুনি এই কেইপদ বস্তু লৈ আনক। এই কেইপদ বস্তু আনিলে সোণ ৰূপৰ গহনাতকৈ আপোনাক অধিক সুফল প্ৰদান কৰিব। লগতে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত অক্ষয় তৃতীয়াৰ দিনা আপুনি কি বস্তু আনক দান কৰাটো খুবেই শুভ। যদি এই কেইপদ বস্তু আপুনি কাৰোবাক দিব পাৰে দান হিচাপে, তেতিয়াহ'লে আপোনাৰ জীৱনলৈ সৌভাগ্য আহিব, আপোনাৰ জীৱনৰ সকলো পাপ নাইকিয়া হৈ পৰিব বুলি বিশ্বাস কৰা হৈছে। অক্ষয় তৃতীয়াৰ দিনটো ধনতেৰাছতকৈ অতি শুভ দিন বুলি গণ্য কৰা হয়। অক্ষয় তৃতীয়াৰ দিনটোৰ বহুতো পৌৰাণিক কাহিনীও আছে। সেই কাহিনীসমূহ আমি এই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ। অক্ষয় তৃতীয়াৰ দিনা সমুদ্ৰ মন্থনৰ সময়ত মাতা লক্ষ্মীৰ আগমন হৈছিল বুলি বিশ্বাস কৰা হয়। অক্ষয় তৃতীয়াৰ শব্দৰ অৰ্থ হৈছে কোনো ক্ষয় নোহোৱা। যদি অক্ষয় তৃতীয়াৰ দিনা আপুনি এই বস্তু আনে, তেতিয়াহ'লে আপুনি গোটেই বছৰটোৰ বাবে কোনো আপোনাৰ জীৱনত ক্ষতি নহয়, বৰঞ্চ আপোনাৰ উন্নতিহে হ'ব। গতিকে আপুনি অৱশ্যেই এই কেইপদ বস্তুৰ এপদ বস্তু হ'লেও লৈ আনিব আপোনাৰ ঘৰলৈ অক্ষয় তৃতীয়াৰ দিনা। লগতে এই বস্তুসমূহৰ ভিতৰত এটা বস্তু হ'লেও আনক দান হিচাপে আপুনি দিবলৈ অৱশ্যেই চেষ্টা কৰিব। প্ৰিয় দৰ্শক, যিদৰে ধনতেৰাছৰ দিনটোত সোণ ৰূপ গহনা ক্ৰয় কৰাৰ নিয়ম আছে, ঠিক সেইদৰে অক্ষয় তৃতীয়াৰ দিনাও সোণ ৰূপ ক্ৰয় কৰাৰ বিশেষ পৰম্পৰা আছে, অৰ্থাৎ নীতি নিয়ম আছে। এই দিনাখন সোণ ৰূপ ক্ৰয় কৰিলে অতি শুভ বুলি কোৱা হৈছে শাস্ত্ৰত। কিন্তু আপোনাৰ সামৰ্থ্য নাথাকিলে কি কৰিব? যদি আপোনাৰ সোণ ৰূপ কিনিবৰ বাবে সামৰ্থ্য নাই, তেন্তে আপুনি এই বস্তু আনক আপোনাৰ ঘৰলৈ। তেতিয়া সোণ ৰূপৰ গহনাতকৈও অধিক ফল প্ৰদান কৰিব বুলি শাস্ত্ৰত উল্লেখ কৰা হৈছে। গতিকে আমি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত লক্ষ্মী দেৱীক সন্মান জনাই অৱশ্যেই জয় মা লক্ষ্মী বুলি লিখি এটা অৱশ্যেই লাইক কৰিব। লগতে শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথাসমূহ জানিবৰ বাবে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ অক্ষয় তৃতীয়া তিথি আৰম্ভ হ'ব 19 এপ্ৰিল দেওবাৰৰ দিনা পুৱা 10:49 পৰা। আৰু এই অক্ষয় তৃতীয়াৰ শুভ তিথি শেষ হ'ব 20 এপ্ৰিলৰ দিনা, অৰ্থাৎ সোমবাৰৰ দিনা পুৱা 7:27 শেষ হ'ব। প্ৰিয় দৰ্শক, 19 এপ্ৰিল দেওবাৰৰ দিনা পুৱা 10:49 পৰা 11:22 প্ৰায় 38 মিনিট সময় আপুনি লক্ষ্মী নাৰায়ণক পূজা কৰাৰ বাবে, সোণ ৰূপৰ গহনা ক্ৰয় কৰাৰ বাবে, নতুন বস্তু ক্ৰয় কৰাৰ বাবে অতি বিশেষ শুভ সময় বুলি গণ্য কৰা হৈছে জ্যোতি গণনা অনুসৰি। যদি আপুনি এই শুভ মুহূৰ্তত যিকোনো কৰ্ম বা যিকোনো আপুনি বস্তু ক্ৰয় কৰিব নোৱাৰে, তেন্তে আপুনি 19 এপ্ৰিলৰ পুৱা 10:49 পৰা এই তিথি আৰম্ভ হ'ব। আৰু তাৰ পাছদিনা 20 এপ্ৰিল সোমবাৰে আপুনি পুৱা 5:51 ভিতৰত আপুনি কিনিবলৈ অৱশ্যেই চেষ্টা কৰিব, যিহেতু পুৱা 7:27 এই তিথি শেষ হ'ব। প্ৰিয় দৰ্শক, অক্ষয় তৃতীয়া তিথি বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিৰ দিনা পালন কৰা হয়। এই দিনা দান বৰঙণি শুভ কাৰ্য কৰাটো অতি ফলদায়ক। অক্ষয় মানে হৈছে কেতিয়াও ক্ষয় নোহোৱা বুলি বিশ্বাস কৰা হয়। দান বৰঙণি কৰিলে এই দিনটোত মাতাৰ কৃপা আপুনি লাভ কৰি সুখ সমৃদ্ধি লাভ কৰাটো নিশ্চিত।
এই দিনাখন আপুনি ব্ৰাহ্মণক দান কৰিব পাৰে, দুখীয়া দৰিদ্ৰ মানুহক আপুনি দান কৰিব পাৰে, সাধু সন্ন্যাসীক আপুনি এই দিনটোত দান কৰিব পাৰে, নাইবা আপুনি পবিত্ৰ স্থানত নাইবা মন্দিৰত আপুনি দান কৰিব পাৰে। আৰু ক'তোৱে যদি দান কৰিব নোৱাৰে তেন্তে আপুনি ভগৱানক অৱশ্যেই এই দিনাখন লক্ষ্মী নাৰায়ণক আৰু গণেশক পূজা অৱশ্যেই কৰিবলৈ চেষ্টা কৰিব লাগে। অক্ষয় তৃতীয়াৰ দিনা শুভ মুহূৰ্ত চাই যদি দান কৰিব পাৰে, সেই দান আপোনাৰ সৰু হ'লেও আপুনি যদি নিষ্ঠাৰে সেই দান কৰে তেতিয়াহ'লে আপুনি অক্ষয়ৰ ফল অৱশ্যেই লাভ কৰিব। প্ৰিয় দৰ্শক, আপুনি যদি ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে, অক্ষয় তৃতীয়াৰ দিনা ব্যৱসায় আৰম্ভ কৰাটো অতি ফলদায়ক বুলি শুভ দিন বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। লগতে এই দিনটোত সূৰ্য আৰু চন্দ্ৰ দুয়োটা গ্ৰহে উচ্চ স্থানত থাকে, গতিকে ঐশ্বৰিক সংযোগৰ বাবে এই দিনটোত সফলতা, সমৃদ্ধি, স্বাস্থ্য আৰু আধ্যাত্মিক বিকাশৰ বাবে অতি উপকাৰী বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, আপুনি যদি অক্ষয় তৃতীয়াৰ দিনা সোণ ৰূপৰ আপুনি যদি গহনা কিনিব নোৱাৰে, বস্তু কিনিব নোৱাৰে, তেন্তে অক্ষয় তৃতীয়াৰ দিনা আপুনি পিতল বা তামৰ বাচন বৰ্তন কিনিবলৈ চেষ্টা কৰিব। যদি আপুনি ইচ্ছা কৰে, যদি আপুনি আনিব বিচাৰে তেন্তে পিতলৰ পৰা আপুনি তৈয়াৰ কৰা মাতা লক্ষ্মীৰ মূৰ্তি হ'লেও আপোনাৰ ঘৰলৈ লৈ আনিব পাৰে। কিন্তু আপুনি মনত ৰাখিব, লোহাৰ বা এলুমিনিয়াম নাইবা তীখাৰ আদিয়ে তৈয়াৰ কৰা আপুনি বাচন বৰ্তন মূৰ্তি ক্ৰয় ভুলতো কেতিয়াও নকৰিব এই অক্ষয় তৃতীয়াৰ দিনা। লগতে প্ৰিয় দৰ্শক, অক্ষয় তৃতীয়াৰ দিনা আপোনাৰ ঘৰলৈ আপুনি হালধীয়া সৰিয়হ ক্ৰয় কৰি অনাটো খুবেই শুভ। মাতা লক্ষ্মীৰ হালধীয়া ৰং অতিকৈ প্ৰিয়, গতিকে হালধীয়া ৰঙৰ বস্তু আপুনি এই দিনাখন ঘৰলৈ ক্ৰয় কৰি অনাটো খুবেই শুভ বুলি গণ্য কৰা হৈছে। ইয়াৰ দ্বাৰা মাতা লক্ষ্মী খুবেই সুখী হয় বুলি বিশ্বাস কৰা হৈছে। লগতে ইমানেই নহয়, মাতা লক্ষ্মীয়ে ঝাৰুতেই বাস কৰে, গতিকে আপোনাৰ ঘৰলৈ এডাল আপুনি নতুন ঝাৰু ক্ৰয় কৰি আনিব পাৰে অক্ষয় তৃতীয়াৰ দিনা। আৰু আপুনি যদি নতুন ঝাৰু ক্ৰয় কৰি আনে তেন্তে আপোনাৰ ঘৰৰ পুৰণি ঝাৰুডাল আপুনি আহঁত গছৰ ওচৰত এগছি প্ৰদীপ জ্বলাই আপুনি তাত অৱশ্যেই থৈ আহিব লাগে। এনে কৰিলে মাতা লক্ষ্মী সন্তুষ্ট হয় আৰু আপোনাৰ ঘৰত বাস কৰিবলৈ মাতা আৰম্ভ কৰিব নিজেই। প্ৰিয় দৰ্শক, আপোনাৰ যদি সামৰ্থ্য আছে তেন্তে আপুনি অক্ষয় তৃতীয়াৰ দিনা সোণৰ গহনা বা মুদ্ৰা, ৰূপৰ গহনা বা মুদ্ৰা আপুনি ঘৰলৈ আনিব পাৰে। যদি আপোনাৰ সামৰ্থ্য অনুযায়ী আপুনি ৰূপৰ বা সোণৰ গহনা বা বস্তু বা মুদ্ৰা আনে তেন্তে সৰ্বাধিক শুভ বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। সামান্য এটা সোণৰ আঙঠি হ'লেও বা ৰূপৰ আঙঠি বা মুদ্ৰা হ'লেও আপুনি পৰাপক্ষত আনিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ ফলত ধন চিৰস্থায়ীভাৱে বৃদ্ধি হোৱাত সহায় কৰে বুলি বিশ্বাস কৰা হৈছে শাস্ত্ৰত। যদি আপোনাৰ অকণমান হ'লেও সোণ বা ৰূপ ক্ৰয় কৰিবলৈ সামৰ্থ্য নাই তেন্তে আপুনি আপোনাৰ ঘৰলৈ এটা মাটিৰ পাত্ৰ লৈ আনক আৰু সেই মাটিৰ পাত্ৰটো অনাৰ পাছত আপুনি অক্ষয় তৃতীয়াৰ দিনা পূজা শেষ হোৱাৰ পাছত সেই পাত্ৰটোত পানী ভৰাই লৈ দুখীয়া দৰিদ্ৰ ব্ৰাহ্মণ বা দুখীয়া মানুহক দান কৰি দিয়ক। পানীৰ সৈতে কলহটোত পানীৰে ফুল কৰিব, ভৰ্তি কৰি আপুনি দান কৰি দিব। তেনে কৰাটো অতি ফলদায়ক বুলি গণ্য কৰা হৈছে শাস্ত্ৰৰ অনুযায়ী। কেৱল ইমানেই নহয়, অক্ষয় তৃতীয়াৰ দিনা নতুন কাপোৰ কানি ক্ৰয় কৰি আনিলে পৰিয়ালত সুখ আৰু সমৃদ্ধি বৃদ্ধি হয় বুলি বিশ্বাস কৰা হৈছে। লগতে প্ৰিয় দৰ্শক, আপুনি অক্ষয় তৃতীয়াৰ দিনা আপোনাৰ ঘৰলৈ যদি এজোপা তুলসী গছ আনে তেতিয়াহ'লে আপোনাৰ ঘৰত আধ্যাত্মিক শক্তি বৃদ্ধি হয় বুলি বিশ্বাস কৰা হৈছে। যদি ঘৰত তুলসী নাই তেন্তে অৱশ্যেই আনিব অক্ষয় তৃতীয়াৰ দিনা। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি ভগৱান বিষ্ণু, মাতা লক্ষ্মী আৰু ভগৱান শ্ৰী গণেশৰ ফটোৰ মূৰ্তি নাই তেন্তে অৱশ্যেই আনিব অক্ষয় তৃতীয়াৰ দিনা বা অক্ষয় তৃতীয়াৰ আগতেই। লগতে আপুনি এই দিনাখন লোহাৰৰ যিকোনো বস্তু, ক'লা ৰঙৰ বস্তু আৰু ভঙা চিঙা বস্তু আপুনি
ভুলতো কেতিয়াও নানিব কোনোবাই দিলেও আপুনি নানিব আৰু নিজেও আপুনি কেতিয়াও ঘৰলৈ নানিব কেৱল ইমানেই নহয় ষ্টিলৰ বস্তু নানিব আৰু তীক্ষ্ণ বস্তু নানিব আৰু চুৰি কটাৰী আৰু প্লাষ্টিকৰ বস্তু আপুনি এই দিনাখন ঘৰলৈ ক্ৰয় কৰি নানিব আনে দিলেও নানিব কেৱল ইমানেই নহয় ঘৰত যদি কাঁইটীয়া গছ আছে তেন্তে দূৰ কৰক আৰু কাঁইটীয়া যিকোনো গছ আপুনি ঘৰলৈ কেতিয়াও নানিব অক্ষয় তৃতীয়াৰ দিনা নহলে আপোনাৰ ঘৰলৈ অশুভ শক্তিৰ প্ৰভাৱ আহিব যাৰ ফলত মাতা লক্ষ্মী ঘৰৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি গুচি যাব ফলস্বৰূপে ঘৰখনত অপায় অমংগল ধন টকা অন্ন বস্ত্ৰৰ অভাৱ অনাটন হৈ ঘৰখনক জুৰুলা কৰি পেলাব সেইবাবে ইয়াৰ প্ৰতি বিশেষভাৱে সাৱধানতা অৱলম্বন কৰিব প্ৰিয় দৰ্শক আপুনি যদি নতুন বাহন ক্ৰয় কৰিম বুলি ভাবিছে নতুন সম্পত্তি কিনিম বুলি ভাবিছে তেন্তে অক্ষয় তৃতীয়াৰ দিনা শুভ সময়ত আপুনি শুভ মুহূৰ্তত কিনক আপুনি অক্ষয় তৃতীয়াৰ দিনা যদি কিনিব পাৰে তেতিয়াহ'লে আপোনাৰ সেই বাহনখন সৰ্বপ্ৰকাৰে সুৰক্ষিত হৈ থাকিব লগতে আপুনি যি সম্পত্তি কিনিব সেই সম্পত্তি কিনাৰ সময়ত মাতা লক্ষ্মীক অৱশ্যেই ধ্যান কৰিব তেতিয়া আপুনি কোনো ধৰণৰ কেতিয়াও আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব গতিকে প্ৰিয় দৰ্শক আপুনি এইসমূহ বস্তু অৱশ্যেই ঘৰলৈ আনিবলৈ চেষ্টা কৰিব যদি এটাও নোৱাৰে তেন্তে এডাল ঝাৰু হ'লেও অৱশ্যেই আনিব ঘৰলৈ যদি এইসমূহ বস্তু আপুনি আনিব পাৰে তেতিয়াহ'লে চিৰকাল আপোনাৰ ঘৰত ধন সম্পত্তি সুখ সমৃদ্ধিৰ অভাৱ অনাটন নহয় বুলি বিশ্বাস কৰা হয় মাতা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ আশীৰ্বাদ আপোনাৰ ঘৰত থাকিব অক্ষয় তৃতীয়াৰ দিনা কৰা কৰ্মই আপোনাক কোনো ক্ষতি নকৰে বৰঞ্চ আপোনাক উন্নতি কৰি তুলিব গতিকে ইয়াৰ প্ৰতি নিজেই লক্ষ্য ৰাখি আপুনি 19 এপ্ৰিলৰ দিনা পুৱা 10:49 পৰা আৰু 20 এপ্ৰিল সোমবাৰৰ দিনা আপুনি পুৱা 7:27 আগতে এইসমূহ বস্তু ক্ৰয় কৰিবলৈ চেষ্টা অৱশ্যেই কৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল অক্ষয় তৃতীয়াৰ দিনা আপুনি কি বস্তু আনিব আৰু কি বস্তু দান কৰাটো শুভ আৰু কি বস্তু ঘৰলৈ ভুলতো আনিব নালাগে সুন্দৰভাৱে নিশ্চয় জানিব পাৰিলে যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে সকলোৱে 2026 বৰ্ষৰ অক্ষয় তৃতীয়াৰ শুভ ফল লাভ কৰিব পাৰে গতিকে আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিছোঁ ধন্যবাদ